এতিয়া বাজিলে 2:30 আৰু 2:30 মই পঢ়ি আছোঁ। পঢ়ি এই থকা অৱস্থাতে মানে বহুত টোপনি ধৰিছে আৰু টোপনি অহাতে ভাবিছোঁ মই একাপ চাহ নাখালে টোপনিটো হয়তো মানে থাকি যাব, নহ'লে মনতো নাথাকিব ন। তো আৰু এয়া এতিয়া 2:30 বাজি গ'ল আৰু 3টা বজা নাই। অলপ সময় চাহ খাই পিনে পঢ়িব লাগিব, নহ'লে মোৰ বহুত টোপনি ধৰিছে। আৰু এয়া চাহৰ লগতে আছে পপ আৰু এয়া কিতাপো পঢ়ি আছোঁ। সেয়া এনেকৈ খালেও পপটো খাই ভালেই লাগে বাৰু। এতিয়া অকণমান টোপনিটো ভাগিব। অ'কে, পৰীক্ষা নিচেই ওচৰত, কিন্তু কি কৰিব, ভাতটো খাবই লাগিব নহয় জানো। ভাতটো খাবলৈ হ'লে এতিয়া কিবা এটা বনাব লাগিব। সেই মাছ অকণমান আনিলোঁ আৰু সেয়া এতিয়া বনাম তাকে, আৰু যিমান পাৰোঁ সোনকালে চেষ্টা কৰিম আৰু। মই মাছ ফ্ৰাই কৰিছোঁ মোৰ নিজৰ কাৰণে। ইমান পঢ়িও কিয় জানো পঢ়া শেষ হোৱা নাই, কমপ্লিটেই নহৈছে। আৰু সেয়া দাইল বনালোঁ, বইল দাইল বুলি যে কয় সেয়াই, আৰু মাছ ফ্ৰাই কৰিছিলোঁ তেনেকৈ। আৰু মানে বহুত কষ্টও হয়, আৰু পঢ়ি থকাৰ মাজতে উঠি গৈ ভাত বনোৱা কিবা কৰা, সেয়া সেনেকৈ চলি আছোঁ। আৰু সেনেকৈ কৰি গৈছোঁ, ৰিজাল্টটোহে নাজানো কি হ'ব।